এই কচুৱা জমিনৰ যোনটো এষ্টেমা হৈ আছে ইয়াৰ পৰিৱেশ এনেকৈ অত্যাচাৰ কৰিছে অত্যাচাৰৰ কাৰণে আসসালামু আলাইকুম মই বৰ্তমান উপস্থিত আছো নগাঁও জিলাৰ কচুৱাত এষ্টেমাৰ ধৰ্মীয় এষ্টেমাৰ আয়োজন কৰিছে এখেতে আহিলো ইয়াত বহুত আনন্দ লাগিল বহুত ভাল পালো আহি পেলাই ইয়াত আৰু আপোনালোককো দেখাব ইয়াত যত্ন কৰিম মই গোটেইখিনি ভালকে দেখাব চেষ্টা কৰিম জীৱ জন্তু আহিছে এইবোৰো আমি ভালকে আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো ধৰি থাকিব চাব পাৰি আছে মোৰ বেক সাইডতো আৰু এটা কোট ৰখি আছে এন ধৰণৰ বিভিন্ন ধৰণৰ জন্তু এখেতে আনিছে আৰু মানুহৰ সমাগমো আপোনালোকে চাব পাৰি আছে বহুত ভিৰ আপোনালোকক উট দেখালো এনেকুৱা ধৰণৰ উট দুম্বা বিভিন্ন ধৰণৰ আপোনাৰ জীৱ জন্তু ইয়াত আনিছে এখেতে জবাই দিব বিক্ৰী কৰিবলৈ আনিছে যেহেতু মই ইয়াত আহিছো আহি পেলাই ইয়াত বৰ আনন্দ পাইছো বিভিন্ন দূৰ দূৰান্তৰ পৰা ইয়াত দোকানপাট আহিছে আৰু চাই ভালো লাগিছে কিন্তু এটা কথা মোৰ অলপ বেয়া লাগিছে মানে এই কচুৱা জমিনৰ যোনটো এষ্টেমা হৈ আছে ইয়াৰ পৰিৱেশটো বহুত লেতেৰা হৈ আছে বহুত মানুহ হ'ব পাৰে বেয়া পাব পাৰে আমাক কিন্তু সঁচা কথা যেহেতু নেকি পৰিৱেশটো কিয় বেয়া হৈ আছে যেহেতু পৰিচালনা কমিটি এই কমিটিৰ দায়িত্ববোৰ সিহঁতে নিজে পালন কৰা নাই আৰু যোনটো ৱাদা কৰিছিলে ৱাদা মতে সিহঁতে মানে কামখিনি কৰা নাই গতিকে কমিটিয়ে অৱহেলা কৰি পেলাই এই এষ্টেমাৰ বদনাম কিছুমান কৰি আছে কিছুমান লোকে ভলণ্টিয়াৰ লোকে আৰু জিম্মাদাৰ লোকে গতিকে এইখিনিও আমি কিছুমান দোকানীৰ পৰা আমি মন্তব্য জানিব বিচাৰিম আপোনালোকক দেখাম যদি ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰি দিব আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইবটো জৰুৰ কৰি দিব ইতিমধ্যে এজন ব্যক্তিৰ সন্মুখত উপস্থিত আছো এখেতৰ পৰা কমিটিৰ বা এই জাগাৰ পৰিচালনা কমিটিৰ বিষয়ে মই কিবা জানিব বিচাৰিম এখেতৰ পৰা আসসালামু আলাইকুম ক'ৰ পৰা আহিছে আপুনি কামপুৰ ঘিলানিৰ পৰা আচ্ছা ইয়াত মানে মই শুনি পেলাই আহিবলগীয়া হ'ল যে ইয়াৰ কমিটি যোনটো আছে পৰিচালনা কমিটি দোকানৰ এখেতৰ মানে আপোনালোকক ফেচিলিটি ভাল দিয়া নাই বা অলপ আপোনালোকে কিবা কষ্ট পাইছে নেকি এখেতৰ পৰা কষ্ট মানে আমাক মোক ৰুম দিছিলে ভিতৰত দুটা হয় পিছফালে পৰি গৈছে পিছত মই দুটা ৰুম এৰি হয় ইয়াত আহি দুটা ৰুম আকৌ লৈছো হয় লোৱাৰ পিছত মই সুধিছো চাওক মই ভিতৰৰ পৰা গুচি আহিলো কাৰণ মই বহুত টকা মাল আনিছো হয় মালকেইটা বিকিব নোৱাৰিলে বহুত টকা লছ হ'ব মোৰ হয় তে মোৰ আগফালে আকৌ গলি চলি হ'ব নেকি হয় কৈছে নহ'ব একো গলি চলি নহ'ব আপোনালোকে ইমান আগত ৰুম লৈছে হয় তেতিয়া কালি অহা মানুহজন যদি আপোনালোকৰ আগত দি দিওঁ হয় তে কথাটো কেনেকুৱা হ'ব হয় তো সিহঁতে কৈছে একেবাৰে ফুটপাথতো দোকান নহয় মানে গলিটো দূৰৰ কথা হয় পিছত মই কৈছো ঠিক আছে তে মোক দুটা ৰুম ইয়াত দিয়া ইয়াৰ পিছত সিহঁতে কালি ৰাতি আনি গলি দিছে মানে এইখন এই ব্যক্তিজনৰ দোকান হয় এইখন আপোনালোকে চাব পাৰি আছে যিহেতু এই দোকানৰ চিধা আগফালে আপোনালোকে চাব পাৰি আছে এইটো নতুনকৈ গলি দিয়া হৈছে এইটো হৈছে এখেতৰ কমপ্লেইন অবজেকশ্যন যেহেতু এনেকুৱা বহুত ধৰণৰ দোকানী আছে এখেতৰ বহুত মন্তব্য আমি শুনিছোঁ বহুত কমপ্লেইন দিছে এখেতে তো যাকেই নহওক ভালকৈ ইষ্টেমাখন হৈ যাক তাকে আমি কামনা কৰোঁ যেহেতু মই ইয়াত আৰু এজন দাদাক লগ পালোঁ আসসালামু আলাইকুম আপুনি কিবা ক'ব বিচাৰে কমিটিৰ বিষয়ে মই মানে এইটো ক'ব বিচাৰোঁ যে আহক আপুনি চাই যাক এনেকুৱা অত্যাচাৰ কৰিছে হয় সিহঁতে কমিটিৰ মানুহে এনেকুৱা অত্যাচাৰ কৰিছে অত্যাচাৰৰ কাৰণে মানুহজনে দোকানটো এৰি থৈ গ'ল এইখন মানে এই দোকানজন লৈছিলে তাৰপিছত এখেতৰ অত্যাচাৰ মানে দোকান এৰি থৈ গুচি গ'ল যাবলগীয়া হ'ল আচ্ছা তো আপোনালোকে চাব পাৰি আছে এনেকুৱা বহুত ধৰণৰ কেছ আপোনালোকক দেখাব চেষ্টা কৰিম ইষ্টেমাৰ সমাগম আপোনালোকে চাব পাৰি আছে বহুত মানে দোকানপাট আহিছে ইয়াত আপোনালোকে চাব পাৰি আছে ইয়াত ভিৰ মানুহৰ লাহে হৈ আছে বৰ্তমান দুপৰীয়া সময় একেই নহওক কাৰণ মই এই জাগাৰ বদনাম কৰিবলৈ বা মই এই জাগাৰ বিৰোধীও নহয় মই এজন বিশ্বনাথ চাৰিআলিৰ ল'ৰা হৈ পেলাই আজি ইয়াত আহিছিলোঁ আলহী হিচাপে যি এটা পৰিৱেশ মই চালোঁ এইটো কিন্তু মোৰ ভাৱত মানে উচিত হোৱা নাই যিহেতু মোৰ চকুৰ আগতেই যোৱাকালি ৰাতি এজন দোকানীক সিহঁতে কমিটিৰ পৰা ঘপিয়াই সিহঁতে ওলাই দিছে তো এইটো মই নিজেও চাইছোঁ বহুত মনত দুখ পাইছোঁ আৰু যোনটো এষ্টেমা কমিটি আছে এষ্টেমা কমিটিটো বেলেগ হয় আৰু দোকান কমিটিৰ দায়িত্ব বেলেগ হয় যেহেতু আৰু বৰ্তমান এষ্টেমাৰ ওচৰত গৈ আছোঁ মই দেখাম আপোনালোকক এষ্টেমাৰ দৃশ্য আৰু কিবা বহুত মানুহৰ সমালোচনা এনেকুৱাও পাইছোঁ যে দোকানপাট যিখিনি হ'ব 10-12 লাখ টকাত ডাকত
দি দিছে বুলিও এনেকুৱা মন্তব্য মই পাইছোঁ। যিয়ে নহওক ক'ব নাযাওঁ, গতিকে বাকী পৰিৱেশখিনি মই ধুনীয়াকৈ দেখাম। আশা কৰোঁ আগন্তুক দিনত যাতে এনেকুৱা মানে নহয় বুলি। সেয়ে ইজতেমাৰ দৃশ্য মই আপোনালোকক দেখাব পাই আছোঁ। ইয়াত হাজাৰ হাজাৰ মানুহৰ ভিৰ। বৰ্তমান জোহৰৰ নামাজ তেখেতে পঢ়ি আছে, চাইছে, জুম কৰি দেখাই আছোঁ আপোনালোকক ভিতৰলৈকে। গতিকে বহুত মানুহৰ ভিৰ হৈছে, ইয়াত নামাজ আদায় কৰি আছোঁ। ইজতেমাৰ সমাগম আপোনালোকক দেখাই আছোঁ। ইয়াত নামাজ পঢ়া হৈ আছে জোহৰৰ। তো এয়া দেখাইছোঁ একবাৰ দৃশ্য আপোনালোকক। যিহেতু আপোনালোকক মই গোটেই দৃশ্য দেখাইছোঁ, কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু যদি ভাল লাগে বা বেয়া লাগে গোটেইখিনি আপোনালোকে কমেণ্টত জনাব। আৰু কোনো বদনামৰ কথা নহয়, তাকেই মই ভালকৈ ইজতেমাখন হৈ যাওক আৰু ইয়াৰ পৰিৱেশ আৰু ধুনীয়া হওক বুলি আশা কৰোঁ। তাকে কামনা কৰি মই আজি ভিডিঅ' সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় হিন্দ, জয় আই অসম। আৰু যোনে চাই পেলাই ভাল পাইছে নিশ্চয় বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব, লাইক কমেণ্টত জনাব। ধন্যবাদ।